হেল্ল' এভৰিৱান, এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই আদা নহৰু জলকীয়াৰ আচাৰ বনাম। তাৰ কাৰণে আদা নহৰু জলকীয়াখিনি ভালদৰে ধুই ৰ'দত শুকুৱাই লৈ কেৰাহী এখনত অলপমান গৰম কৰি ভাজিছোঁ। তাৰ পাছত সেইখিনি মই আঁতৰাই পেলাই সেইখন কেৰাহীতে অলপমান তেল গৰম হ'বৰ কাৰণে দিছোঁ। ইপিনে মই আদা নহৰু জলকীয়াখিনি মিক্সিত পিচি লৈছোঁ। পিচি হৈ যোৱাৰ পাছত তাৰ গুড়াখিনি মিক্সাৰখিনি কেৰাহীত থকা তেলখিনিত গৰম হ'বৰ কাৰণে দিছোঁ। এনেদৰে ভাজি ভাজি থকাৰ পাছত নিমখ দিছোঁ, হালধি দিছোঁ, দি ভালদৰে লৰাই অকণমান গোন্ধটো যোৱালৈকে ভাজিছোঁ। তাৰ পাছত ঠাণ্ডা হোৱাৰ পিছত এটা কাঁচৰ পাত্ৰত ভৰাই ৰাখি ৰ'দত মাজে মাজে দি বহুত দিনলৈ খাব পাৰি এনেদৰে বনালে। ইপিনে আকৌ মোৰ মানুহজনে প্ৰাউন খাব মন কৰিলে, প্ৰাউন পকোৰাকৈ বনাবলৈ থিৰাং কৰিলে। তাৰ কাৰণে প্ৰাউনখিনি ভালদৰে গুচাই মেলি লৈ বেচনত নিমখ, হালধি, জিৰা গুড়া, ধনিয়া গুড়া দি এনেকৈ দেখিছে নহয় স্ক্ৰীণত, এনেকৈ সংমিশ্ৰণখিনি বনাই লৈছে। তাৰপিছত প্ৰাউনখিনি দি পেলাই পকৰী হিচাপত কেৰাহীত তেল দি এটা এটাকৈ ফ্ৰাই কৰিছে। এনেদৰে প্ৰাউন পকৰী খাই বহুত ভাল লাগে। আপোনালোকে বাৰু ভাল পায়নে জনাবচোন দেই কমেণ্টত। যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কৰি দিব আৰু এটা কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই।